গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ পুৰণিমাটি ভকত গাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক অৰূপ বৰাৰ ঘৰত ২৫ আৰু ২৬ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী খনিকৰ পুথিৰ নাম কীৰ্তনে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে। উক্ত ধৰ্মীয় অনুষ্ঠানভাগিত দেৰগাঁও অঞ্চলৰ ৭ শতাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি হৰিনামেৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হয়। নমস্কাৰ, জয় গুৰু শংকৰ। জয় জয়তে আপোনাক সকলোৱে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ডাঙৰ পুত্ৰ যি সময়ত জন্ম গ্ৰহণ কৰিবলৈ যোৰহাটৰ আগৰৱালা নাৰ্ছিং হোমত আছিলে, সেই মুহূৰ্তত নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছত ডাক্তৰে পৰামৰ্শ দিলে যে আপোনাৰ মানুহগৰাকী যিকোনো এটাহে বাচিব, হয় মানুহগৰাকী বাচিব, নহয় সন্তান বাচিব। তাকে চাই আপুনি কি কৰে কৰক, অতি সোনকালে এঘণ্টাৰ ভিতৰত আপুনি অপাৰেশ্যন কৰিব লাগে। তেতিয়া মই দাদাহঁতক, তেতিয়াতো আমাৰ হাতত মোবাইল ফোন নাছিলে, দাদাহঁতক সুধিব লাগিব বুলি ক'লে, তেখেতে অকণমান বেয়াকৈ ক'লে। তাৰপাছত মই উপায়ন্ত হৈ পেলাই দাদাহঁতলৈ ফোন কৰি, মানে তেতিয়া আকৌ লেণ্ড ফোনহে আছিলে, ফোন কৰি ক'লোঁ আৰু দাদাহঁতে উপায়ন্ত হৈ ইয়াতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ অৰ্থাৎ খনিকৰ মহাজাগৃত পুথিভাগলৈ আগ কৰিলে যে মাক আৰু পুত্ৰ বা সন্তান যাতে জীৱিত অৱস্থাত থাকে, প্ৰভু আপোনাক আমি গৃহাগত কৰাম। সেইটো হৈছিলে 1997 চনত 25 মাৰ্চ। আৰু সেই 25 মাৰ্চৰ পাছত 97 চনত ল'ৰা জন্ম হ'লে, মাকো সুস্থ থাকিলে, ল'ৰাও সুস্থ থাকিলে। তাৰ পাছত 98 চনত আমি প্ৰথম খনিকৰ মহাজাগৃত পুথিভাগ আনিছোঁ। 98 চনৰ পৰা ক্ৰমান্বয়ে আহি 2019 চনলৈকে পাতিলোঁ। 2020 চনত যেতিয়া লকডাউন হ'ল, সেই লকডাউনৰ বছৰ আমি পাতিব নোৱাৰিলোঁ। দুবছৰ এতিয়া মোৰ ল'ৰাৰ অৰ্থাৎ ডাঙৰ পুত্ৰ প্ৰিয়দৰ্শন বৰাৰ আৰু মোৰ সৰুটো ল'ৰা বয়স তাৰমানে হৰিদৰ্শন বৰা, দুটা ল'ৰা। গতিকে আমাৰ পত্নীৰ নাম চিত্ৰচায়া বৰা। এতিয়া এই দুবছৰ পাতিব নোৱাৰিলোঁ। এতিয়া এই বৰ্ষত সম্পূৰ্ণ ল'ৰাৰ বয়স এতিয়া 27 বছৰ হৈ গৈছে। আৰু সেইকাৰণে আমাৰ ৰূপালী জয়ন্তী ভাগ 25 বছৰ বুলি ভাবছা। ৰূপালী জয়ন্তী বুলি মই ভবা নাই, অৰ্থাৎ তেখেতৰ মহাজাগৃত পুথিভাগে আমাৰ গৃহলৈ আমন্ত্ৰণ কৰি অনাৰ ক্ষেত্ৰত 25 বছৰ এই বছৰ সম্পূৰ্ণ হৈছে। সেইকাৰণে কালি ৰাতিও ৰাইজক কথাটো অৱগত কৰিছোঁ। ৰাইজে সকলোৱে জানে যদিও আমাৰ সেই দুৰ্যোগৰ কথা নাজানে। প্ৰভু ভগৱন্তৰ সন্তুষ্ট হৈ এতিয়া বৰ্তমান আমি ৰাইজৰ অভূতপূৰ্ব মানে সমৰ্থন পাইছোঁ। ৰাতি থকা ভকত এতিয়া পাবলৈ নাই, কিন্তু আমাৰ গৃহত যোৱাকালি ৰাইজৰ যি অগণন মানে সমাগম আমি অভিভূত হৈছোঁ আৰু সকলোৰে ওচৰত আমাৰ সেৱা জনাইছোঁ। অসংখ্য ভক্তপ্ৰাণ ৰাইজে ঐতিহ্যমণ্ডিত খনিকৰ পুথিভাগীৰ চৰণত ধূপ দীপ জ্বলাই সেৱা জনাই ভক্তিৰসত ডুব যোৱা পৰিলক্ষিত হয়। তেখেতৰ জ্যেষ্ঠ পুত্ৰ জন্মৰ সময়ত চিকিৎসালয়ত চিকিৎসকে মাতৃ আৰু পুত্ৰৰ মাজত এজনকে জীৱিত অৱস্থাত পাব বুলি কোৱাত এই পুথিভাগৰ নাম কীৰ্তন কৰিম বুলি আগবঢ়োৱাত মাতৃপুত্ৰ দুয়োজনকে জীৱিত অৱস্থাত ঘূৰাই পালে। পুত্ৰৰ জন্মৰ এবছৰৰ পাছৰ পৰাই একেৰাহে পুথিভাগৰ নাম কীৰ্তন তেখেতৰ নিজা গৃহত ভকত বৈষ্ণৱৰ সহযোগত অনুষ্ঠিত কৰি আহিছে। কৃষ্ণ, জয় গুৰু শংকৰ। মোৰ ইয়াত বিয়া হৈছিলে মল্লিকাৰ লগত, তেখেতৰ ভনী জোৱাই 2000 চনত। সেই তেতিয়াৰ পৰা মই এই খনিকৰ পুথিৰ নামলৈ আহি আছোঁ। আজি 25 বছৰে মই এই খনিকৰ পুথিৰ নাম হৈ আছে, তাতে আমি যোগদান কৰি আছোঁ। আৰু ইয়াৰ যিটো অনুভৱ ব্যক্ত কৰা খুবেই দিগদাৰ, কাৰণ আমি যিখিনি ইয়াৰ পৰা পাইছোঁ, যিটো আনচিন ভগৱানৰ যিটো মহিমা, সেইটো আমি দেখি পোৱা নাযায়। কিন্তু তেখেতৰ যিটো লীলা, তেখেতৰ যিখিনি আমাৰ ওপৰত আশীৰ্বাদ, সেইখিনি সদায় পাই আছোঁ। আজি 25 বছৰে যিমান বিপদ বিঘিনি বাধা অতিক্ৰম কৰি আজি সুখে সন্তেৰে আমি ইয়াতে আহিছোঁ। আমাৰ ঘৰখন, আমাৰ ইয়াৰ যি আমাৰ পৰিবাৰৰ ঘৰখন সকলোৰে লগত সুহৃদয়ে আৰু সুসংহতভাৱে আৰু সকলোকে সশ্ৰদ্ধ মৰম আৰু আৱেগিক হিচাপে থাকোঁ। ইয়াৰ গাঁওখনৰ প্ৰতিজন যিজন ব্যক্তি আছে, প্ৰতিজন বাচ্চা, প্ৰতিজন মানে আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকল আছে, তেওঁলোকৰ সমানে মই হেৰি কৰোঁ। কাৰণ মই ৰঙিয়া যদিও আচলতে আমাৰ ঘৰ ডিব্ৰুগড় আছে, মই এতিয়া এডিশ্যনেল
হেল্থ ডিৰেক্টৰ হিচাপে কাম কৰি আছো। মালিগাঁৱত থাকো। মোৰ পত্নী মল্লিকা বৰা শইকীয়া, তেখেতেও চেণ্ট্ৰেল কণ্ট্ৰলত চিফ ইনচাৰ্জ হয়। আমি দুইজনে তাত থাকো আৰু আমাৰ যিমান ধৰক পুথিভাগ গুৱাহাটীলৈ নিব লগা আমাৰ ব্যৱস্থা এতিয়াও কৰিব পৰা নাই। আমিও ভাবিছো হয় হয় তাৰমানে পুথিভাগ আদৰিবৰ কাৰণে বহুত কিবা নিয়ম চিয়ম কৰিব লগা হয়, কিন্তু আমাৰ গুৱাহাটীলৈকে যাব লগা হয় কাৰণে বহুত দূৰ বাট কৰি যাব লগা হয়। সেইকাৰণে এইটো এটা আমাৰ কষ্ট হয়, যাতে আমি কেনেকে কৰিব পাৰো। আমি এটা চেষ্টাত আছো, অব্যাহত আছে। আমি নিয়াৰ ফিউচাৰ আমি এই পুথিভাগ আমি নিবলৈ যত্ন কৰিম। এই আমাৰ মানে চিকিৎসা শাস্ত্ৰৰ মানুহ যদি সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশত আপুনি হয় হয় এই পুথিভাগৰ মহিমা অনেক। কাৰণ মোৰ প্ৰতিটো ক্ষেত্ৰতে দেখিছো, নিজৰ চাকৰিৰ ক্ষেত্ৰতে, নিজৰ শাৰীৰিক ক্ষেত্ৰতে, মানসিক ক্ষেত্ৰতে আৰু আধ্যাত্মিক ক্ষেত্ৰতে। কাৰণ মোৰ তাত এখন নামঘৰ আছে, বিজি কলনী ৰাজহুৱা নামঘৰ, য'ত মই সেই নামঘৰৰ 2016 পৰাই প্ৰেচিডেণ্ট হিচাপে আছো। আৰু সেইভাগ নামৰ একেও সৰু নামঘৰ আছিলে, এতিয়া খুব ডাঙৰকে আমি পাতি লৈছো আৰু সেই নামঘৰতে মই পুথিভাগ নিয়াৰ কথা ভাবি আছো। আৰু আমাৰ এজন অত্যন্ত ভক্ত, তেখেতৰ নাম হৈছে আমাৰ ইয়াৰে গোলাঘাটৰ তেখেত আমাৰ যি বিভাগ পুথি নিয়াৰ কথা ভাবিছে, তেওঁলোকৰো চিন্তা চৰ্চা কৰি থকা গৈছে। তেখেতো আমাৰ লগত আহিছে। এই আমাৰ নমস্কাৰ, মই আপোনালোকৰ চেনেললৈ অভিনন্দন জনালো। এই পুথিভাগৰ মহিমা অনেক। তাৰমানে কি আমাৰ মোৰ ঘৰ গোলাঘাট বকলাই, মানে কি কমাৰবন্ধা বকলাই, তাতে ঘৰ আছে। তাতে মানে কি আমাৰ গাঁৱৰ অঞ্চলত দিয়ে আমি হেৰি কৰোঁ, কাৰোবাৰ মানে কি ঘৰত কিবা কিবি প্ৰব্লেম থাকিলে পুথিভাগ মানে কি আগবঢ়াই তেওঁলোকে মানে সুফল পায়। তাৰপৰা তেতিয়াৰ পৰা মোৰ এই শ্ৰদ্ধা ভাৱ থাকিলে এই বয়সলৈকে এতিয়া আছে। আমি এই ছাৰৰ লগত গুৱাহাটীত লগ হৈ, ডক্টৰ ছাৰৰ লগত লগ হৈ পেলাই আমি চিন্তা চৰ্চা কৰি আছো গুৱাহাটীলৈ মানে তেখেত পুথিভাগৰ মহাত্মা বহুত মানে ভাল লাগে আৰু ভাল হয়। আমি আজি একেৰাহে 3 বছৰ আহি আছো এই মহাত্মা আছে কাৰণে, আৰু ইয়াৰ ফলো আমি বহুত মানে পাইছো। সেইটো কাৰণে আমি এতিয়াও মানে বহুত ভাল এটা অনুভৱ। মোৰ ভগৱানৰ ওপৰত অগাধ ভক্তি আছে। এই ভক্তি থকাৰ কাৰণে এই পুথিভাগৰ আমাৰ দাদাই মোৰ নাৰ্ছিং হোমত থাকোঁতে মোক লেবাৰ ৰুমলৈ যেতিয়া সোমাইছে, হেৰিয়লে হেৰি কৰিবৰ কাৰণে অপাৰেশ্যন ৰুমলৈ সোমাই নিওঁতে দাদাই তেতিয়াই কৈছে যে হে ভগৱান, সেই পুথিভাগক কৈছে খনিকৰ পুথিভাগে যেন আমাৰ মানুহ বোৱাৰীজনী আৰু ল'ৰাটো কেঁচুৱাটো যাতে মানে সুকলমে জীৱিত অৱস্থাত পাওঁ, আৰু আপোনাক আৰু সদায় আৰু আমি পূজা কৰি থাকিম বুলি, সেৱা কৰি থাকিম বুলি দাদাই নাৰ্ছিং হোমতে ক'লে, দিব পৰা নাৰ্ছিং হোমত। তেতিয়াৰ পৰা ভগৱানৰ কৃপাত তেখেতে, আমি আনো বুলি তেখেতক আনিব নোৱাৰো। পুথিভাগক আমি সাহস নাই, তেখেতে আহিলেহে আমি আনিব পাৰিম। যিহেতু তেখেতৰ মাহাত্মা অতি সকলোৱে জানে। সেইকাৰণে মই পৰালৈকে আৰু তেখেতৰ ওচৰত আৰু শৰণাপন্ন হৈ থাকিম আৰু বিশ্বাস পুৰা আছে, অগাধ বিশ্বাস। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।